এটি স্বরচিত কবিতা, শিৰোনাম ফাগুন বন্দনা। মাঘী মেজিৰ উমাল পৰশেৰে শীতৰ উৰণি ঠেলি ধৰালৈ নামি আহে মায়াবী ফাগুন। খিল খিল কৈ সৰি পৰে গছৰ ভৰপক পাতবোৰ। শুকান পাতৰ ফাকে ফাকে ধূলি ধূসৰিত সাজেৰে দ্ৰুত বেগে গতি কৰে বাউলী ফাগুন। চঞ্চল ফাগুনে হঠাতে উৰুৱাই লৈ যায় কোনোবা গাভৰুৰ বুকুৰ আচল। দুষ্ট নামেৰে বদনামী হয় ফাগুন। ফাগুনী পচুৱাৰ বা লাগি সেন্দুৰ ৰঙি হৈ ভৰ যৌৱনা হয় পলাশ মদাৰ শিমলুপুৰ। আকাশেও পিন্ধি লয় সাতৰঙী আবিৰৰ বৰ্ণিল পোচাক। আকাশ চুই চোৱাৰ অদম্য বাসনাৰে উৰি ফুৰে ৰঙা নীলা অনেক কাগজী চিলা। পাৰস্পৰিক আবিৰ সনা পৰম্পৰাৰে ফাগুনতে উদযাপিত হয় পবিত্ৰ দৌল উৎসৱ। লঠং আবিৰিখত জলফাই বলিয়া কোমল কুঁহিপাতৰ আগমনত উৎফুল্লিত হৈ কোকিলৰ কণ্ঠইদি নিগৰিত হয় গীতৰ সুৰী আলহৰ। ডেকা গাভৰুৰ হৃদয়ত গুঞ্জৰিত হয় লাজুকী প্ৰেমৰ মিঠা গুণগুণ। অনুভৱী হৃদয়বোৰত ভাৱৰ জোৱাৰ তোলে ফাগুনে। গীত কথা কবিতাৰ অনুপম সৃষ্টিৰে চহকী হয় সাহিত্যৰ বৰপেৰা। ফাগুনী গীতৰ তালে তালে যেন বাজি উঠে ঋতুৰাজ বসন্তৰ সুমধুৰ পূৰ্বৰাগ। ঠিক এনেকৈয়ে ৰুক্ষ প্ৰকৃতিক ফাগুনে দি যায় সেউজী বৰষাৰ আগুলি বতৰা। সেই ফাগুন কোন তুমি? তুমি মায়াবী, তুমি দুষ্ট, তুমি উতনুৱা, তুমি উন্মনা, নে সৃষ্টিশীল কোনো এক অনন্য শক্তিৰ প্ৰতীক?